MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাহক আজিৰ সংবাদ। অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এখনি সংবাদমেল। নিউজ ডাইৰেক্ট ৰিপৰ্ট। অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত আহ্বান কৰা হয় এখনি সংবাদমেল। উল্লেখযোগ্য যে অসম বহুমুখী সমবায় সমিতি বন্ধ হৈ থকা সন্দৰ্ভত যোৰহাট প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰে। সমিতিৰ সচিব আৰু সঞ্চালকৰ ওপৰত বহু কোটি টকীয়া কেলেংকাৰীৰ অভিযোগত ইতিমধ্যে বন্ধ হৈ পৰিছিল অসম বহুমুখী সমবায় সমিতি। নিজেই চুৰ কৰিছে সমিতিখনক। এই সমিতিখনক আকৌ আনৰবিলাকক দুখ জাপি আজি হাজাৰ হাজাৰ নিবনুৱা ল'ৰা ছোৱালী মূৰ খাইছে, কৰ্মচাৰীবিলাকৰ আমাৰ মূৰ খাইছে আৰু আমাৰ যিসকল অংশীদাৰী গ্ৰাহক যিসকলে টকা পইচা পাবলৈ আছে সেইসকলে আজি হাহাকাৰ সৃষ্টি হৈছে। কাৰণ সেইসকলৰ হাহাকাৰ সৃষ্টি হোৱাৰ মূলতেই হ'ল তেখেতসকলৰ আমাৰ সমিতিৰ একাউণ্টবিলাক যিটো একাউণ্ট সেই একাউণ্টবিলাক আমাৰ চৰকাৰে বন্ধ কৰি ৰাখিছে। ঘিলামৰা কাৰ্যবাহী সঞ্চালক আছিলে বহিষ্কৃত, তাত দামটো দিয়া নাই, বহিষ্কৃত আৰু তেখেতক আপোনালোকে যেতিয়া মোক সুধিছে এতিয়া কথাটো মই আকৌ আপোনালোকক কৈছোঁ, তেখেতে অসমৰ বিভিন্ন জিলাত অংশপত্ৰ ক্ৰয় কৰি কোনো টকা পইচা মুখ্য কাৰ্যালয়ত জমা নিদি তেওঁ কাষ্টডিত ৰাখিছিল। এই ফাইলটো আনি মুখ্য কাৰ্যালয়ত কেনেবাকৈ পেলাই থৈ গৈছিলে। যেতিয়া আমাৰ ৰিঅডিট হৈছিলে তেতিয়া সেই ফাইলটো আমাৰ এজন শুভাকাংক্ষী ব্যক্তিয়ে পাই আমাক চমজাই দিছে। প্ৰায় 1 কোটিৰ অধিক টকা তেওঁ আত্মসাৎ কৰি ফাইলটো আমাৰ সমবায় সমিতিখনৰ মানে কাৰ্যালয়ত তেওঁ ৰাখি থোৱা এই বস্তুটো মই উদ্ধাৰ কৰিছোঁ। যিসকল ব্যক্তিয়ে টকা আত্মসাৎ কৰি গৈছিল সেইসকলৰ ওপৰত একশ্যন ল'ব লাগে। অন্যান্য যিবিলাকে দুৰ্নীতি কৰিছে, কেছ ইন হেণ্ড ৰাখিছে, তেওঁলোকৰ ওপৰত এটা একশ্যন ল'ব লাগে, মানে ক্ৰিমিনেল একশ্যন। এই 3টা পইণ্টৰ ওপৰত তেওঁ মানে এটা নিৰ্দেশ দিছে ৰেজিষ্ট্ৰাৰে এখেতক। এখেতে এই 3টাৰ ওপৰত একশ্যন লোৱাৰ পাছতে আমাৰ কাৰ্যালয় মুকলি কৰিম বুলি কৈছিলে, কিন্তু তেখেতে পুনৰ আকৌ ৰেজিষ্ট্ৰাৰক জনাইছে যে যিহেতু অফিচবিলাক যদি সম্পূৰ্ণ খোল নাখায় তেতিয়াহ'লে একশ্যনবিলাক আমি ল'ব পৰা নাযায়। আৰু গ্ৰাহকসকলে যিহেতু টকা পইচা বিচাৰি কাৰ্যালয়সমূহৰ বা মেনেজাৰসকলকো বিচাৰি ফুৰিছে, কৰ্মচাৰীসকলকো বিচাৰি ফুৰিছে, গতিকে কাৰ্যালয়টো খুলি দিলে তেতিয়াহ'লে বা আৰু আমাৰ যদি বেংক একাউণ্ট যিটো হোল্ড কৰি থৈছে এই একাউণ্টটো যদি খুলি দিয়ে তেতিয়াহ'লে কাষ্টমাৰখিনি বাচিলে, আমাৰ কৰ্মচাৰীসকলো বাচিলে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।